ভোগৰ বতৰালৈ ভোগালী আহিছে অসমীয়া আইৰ বুকুলৈ। ফ্ৰেণ্ডছ, অসমীয়া আইৰ বুকুৰ আপোন বুকুৰ হিয়াৰ আমঠু ভোগালী বিহু আহিছে দুদিনৰ পাছত আমাৰ অসমীৰ প্ৰাণৰ বুকুলৈ। আৰু খুব আমাৰ মাজত আছে দুদিন। সেই উদ্দেশ্যে আমাৰ তেলাহী যুৱ সমাজ একত্ৰিত হৈ আজাদৰ বাঁহপাতিত মানে পুৰণি গাঁৱত, লখিমপুৰৰ আজাদৰ পুৰণি গাঁৱত এটা সুন্দৰ অনুষ্ঠান কৰিছে। লণ্ডন ব্ৰিজ, এখন সুন্দৰ লণ্ডন ব্ৰিজ থলুৱা সামগ্ৰীৰে বনাইছে। এটা সুন্দৰ ভিডিঅ' লৈ মই বিজুৱে সকলোকে বিজু ব্লগলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, চাম আজি লণ্ডন ব্ৰিজ বনাইছে আমাৰ আজাদৰ পুৰণি গাঁৱত, লখিমপুৰৰ আজাদৰ পুৰণি গাঁৱত এটা সুন্দৰ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰিছে। চাওক, মোৰ পাছফালে দেখাই আছোঁ, এইখন হ'ল লণ্ডন ব্ৰিজ। আমাৰ ৰাইজে লাগি আছে, আমাৰ যুৱ বন্ধুসকল দেখা পাইছোঁ, এইফালে আনন্দ দেখাইছোঁ। থোনটো মজা। ফ্ৰেণ্ডছ, এইখিনিতে চিনাকি দিওঁ, এই থোনটো পংকজ, মিণ্টু, অনন্ত। আমাৰ এই থোনটো, ইয়াৰ নাম উৎপল হয়। থোনটো আমি থোনটো বুলি মাতো মৰমতে ভাইটি। এই বস্তুটো ছাৰ আছে, আমাৰ ছাৰ, পঢ়ুৱা ছাৰ, বিজু সোণোৱাল ছাৰ। এই বস্তুটোৰ মানে মনত উদ্দেশ হৈছিল আমাৰ ইয়াৰ থোনটোৰ মনেৰে। আমি থোনটোৰ মুখেৰে দুষাৰমান শুনিম। ফ্ৰেণ্ডছ, এই বস্তুটো কেনেকুৱা ধৰণে কেনেকৈ বনাবলৈ সুবিধাটো পালে বা কেনেকৈ মনটো কৰিলে দুষাৰমান শুনো। হয়, প্ৰথমতে আমাৰ ইউটিউব চেনেলৰ বিদ্যাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো বস্তুটো মানে বনোৱা মোৰ বহুত 2016 চনৰ পৰা এটা কথা ভাবি আছোঁ যে আমাৰ আগতে বহুত জেগাত বহুত আমি কাম কৰিছোঁ যে নিজৰ জেগাত থাকি নিজৰ অনুষ্ঠানত এনেকুৱা এটা কাম কৰিম বুলি মই 2016 চনৰ পৰা পদক্ষেপ লৈ আছিলোঁ। কিন্তু এই প্ৰথমবাৰৰ বাবে এইবাৰ সাফল্যমণ্ডিত হৈছোঁ। ধন্যবাদ। আমি উৎপলক ধন্যবাদ জনাইছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, এইখিনিতে কওঁ, এই যে থোনটো, এই ল'ৰাটো নাটক, আমাৰ ভাওনা, ৰাস, মানে যিকোনো অনুষ্ঠানত জড়িত থাকে আৰু এজন সঁচাকেই শিল্পী। মানে যিবোৰ ছেটিং হয়, ছেটিঙৰ মুখ্য কাম ইহঁতে কৰে। আৰু আজি এই আমি যে দেখিছোঁ লণ্ডন ব্ৰিজ, আপোনালোকে লণ্ডন ব্ৰিজ যিসকল লণ্ডনত গৈছে চাবলৈ, যিসকলে চোৱা নাই, আহিব আজাদৰ পুৰণি গাঁৱৰ এই জেগাটোলৈ আহিব। এটা পবিত্ৰ জেগা। এই জেগাটোৰ মানে ঈশ্বৰ প্ৰদত্ত বুলি ক'ব লাগিব, কাৰণ এই জেগাটোৰ বহুতখিনি বস্তু আছে ইয়াত। অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানেই হওক, ধৰ্মীয় অনুষ্ঠানেই হওক, বহুতখিনি কিবাকিবি আছে, স্কুল আছে, কলেজ আছে, বহুতখিনি কিবাকিবি আছে, চাবলগীয়া আছে। আজি এই জেগাতে, পুৰণি গাঁৱৰ এই পবিত্ৰ জেগাতে এটা মানে ব্যতিক্ৰম অনুষ্ঠান, লণ্ডন ব্ৰিজ। আপোনালোকে লণ্ডন ব্ৰিজ চাবলৈ পাব আজি পুৰণি গাঁৱত। আহিব সকলোৱে। এই ভোগালী উৎসৱ আয়োজন কৰিছে, লণ্ডন ব্ৰিজ স্থাপন কৰিছে, একেবাৰে থলুৱা সামগ্ৰীটো। অনুষ্ঠানটোৰ নেতৃত্বত থকা মোৰ বন্ধু দীপু আছে। দীপুৰ মুখেৰেও শুনি এষাৰ দুষাৰ কোৱা ভালকৈ। সকলোকে নিমন্ত্ৰণ জনালোঁ। যুৱ সমাজে আমি আজাদৰ বাঁহপাতি হৈ পিনে আমি আহিছোঁ। প্ৰতিজন মানুহকে এসাঁজ খাবৰ কাৰণে মাতিছোঁ। 50টা হাঁহ ভোগালী বিহু উৰুকাৰ দিনা। বাপৰে, এইটো কথা এতিয়া গম পাইছোঁ। 50টা হাঁহ। ফ্ৰেণ্ডছ, এটা কথা কৈছোঁ, এই বস্তুটো হ'ল একতাৰ এনাজৰীৰ ৰক্ষক আমাৰ ভোগালী বিহুৰ। এই বস্তুটো, উৎসৱটো, ভোগালী উৎসৱটো যে আমাৰ আয়োজন কৰিছে তেলাহী যুৱ সংঘৰ, মানে তেলাহী যুৱসকলৰ মুখ্য আমাৰ এইজন আয়োজক দীপু গোহাঁই বৰুৱা, মোৰ বন্ধু, খাছ বন্ধু। এই ধুনীয়াকৈ লাগি আছে, এই লাগি আছে। আহিব আপোনালোক, সচক্ষুৰে চাবহি। এটা চাবলগীয়া বস্তু লণ্ডনত। চেল্ফি জ'নো ইয়াত বনাইছে ধুনীয়াকৈ। চেল্ফি জ'ন আছে। চেল্ফি জ'ন মানে কি, ইয়াত আহিলে চেল্ফি হৈ যাব অট'মেটিকেলি ফটো মাৰিলে ন। মজা। এপাক দৰ্শন কৰক। লণ্ডনলৈ আপোনালোক যাব নালাগে লণ্ডন ব্ৰিজ চাবলৈ। লণ্ডন ব্ৰিজ চাবলৈ আহক। ক'ত আহিব বিকাশ কৈ দিয়া। পুৰণি গাঁও। আজাদ বাঁহপাতি পুৰণি গাঁৱলৈ আহিলে হ'ল। আজাদ বাঁহপাতি পুৰণি গাঁৱত আপোনালোক আহক। লণ্ডন ব্ৰিজ, সুন্দৰ লণ্ডন ব্ৰিজ আপোনালোকে আহি চকুৰে চাওকহি। চেল্ফি আহিলে অট'মেটিকেলি হৈ যাব। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ৰাইজ কিমান উৎফুল্লিত হৈ আছে। জুই ৰুম লৈ ৰাইজে ফূৰ্তি কৰি আছে। সকলোৱে মিলি হাঁহ পাৰ কুকুৰা সকলোৱে আমি খাম এমুঠি। সকলো ইয়াতে খাব।
আমাৰ সমূহ বাঁহবাটি আঞ্চলিক যুৱকসকলে ইয়াতে লণ্ডন বনাইছে আৰু এই সকলো যুৱকে ইয়াত উৎসাহে কাম কৰি আছে আৰু কাম সম্পূৰ্ণ হ'ব দুদিনতে সকলো ৰাইজকে আমি ভোগালী উপভোগ কৰিবলৈ নিমন্ত্ৰণ কৰিছোঁ। মজা তেলাহী যুৱ সমাজৰ একতাৰ এনাজৰী ৰক্ষক যিটো মানে এইটো আমাৰ যুৱসকলৰ যুৱ বন্ধুসকলৰ এইটো কি বুলি ক'ব লাগিব স্পীডটো আজি আমি লখিমপুৰৰ আজাদৰ পুৰণি গাঁৱত দেখা পাইছোঁ ফ্ৰেণ্ডছ। আপোনালোকে নিশ্চয় উপভোগ কৰি আছে বিজু ব্লগত দেখা পাইছে আজি লণ্ডন ব্ৰিজ। লণ্ডনত যাব নালাগে লণ্ডন ব্ৰিজ চাবলৈ। লণ্ডন ব্ৰিজ আজি আপোনালোকক দেখাই আছোঁ বিজু ব্লগত আজাদৰ উত্তৰ তেলাহীৰ এই পুৰণি গাঁৱত। আৰু আমাৰ যিসকল কৰ্মী আছিল এই প্ৰদীপ গগৈ বন্ধু, এইজন এজন কৰ্মী শিল্পী, ই ভাইটি ৰাজাক একদম এটা মানে সংগঠক, সমাজ সংগঠক। দুষাৰ কোৱা তোমালোকে এইবোৰ কেনেকৈ আমি বহুত কষ্টই কৰা হৈছে, আমি নাজানো ইমান এটা। তথাপিতো আমাৰ গুৰু এজন আছিলে উৎপল বৰা, তেওঁ নলবাৰীত কৰি অহা ক্ষেত্ৰত আমি সেই তেওঁৰ আইডিয়া মতে আমি কৰিছিলোঁ। এতিয়া এনেকুৱা সহায় কৰি আছোঁ, আমাৰ গোটেই গাঁও ল'ৰাখিনি একগোট হৈছে কাম কৰা চিৰি পানে আহি আমি লাগিছোঁ ভালকৈ হওক বুলি। ফ্ৰেণ্ডছ, আয়োজকসকলে ইয়াত 14 তাৰিখে ডান্স কম্পিটিশ্যন পাতিছে, নৃত্য কম্পিটিশ্যন পাতিছে। আপোনালোকৰ যদি নৃত্য প্ৰতিযোগী আছে, এইটো কমাৰ্চ ক্লাছ দুইটা হ'ব চাগে ন? কমাৰ্চ ক্লাছ দুইটাই হ'ব। আমাক আয়োজকে জনাইছে কমাৰ্চ ক্লাছৰ দুইটাই হ'ব। আপোনালোকে যোগাযোগ কৰিব, অংশগ্ৰহণ কৰিব পাৰিব। কিবা মাচুল আছে নেকি? মাচুলটো কিবা এটা নিম্নমান নিৰ্ধাৰিত কৰা হ'ব। বৰ্তমান নিৰ্ধাৰিত কৰা নাই, কিন্তু নিৰ্ধাৰিত কৰিব। কিন্তু আপোনালোকৰ যদি প্ৰতিযোগী আছে, প্ৰতিযোগী আহিব, প্ৰতিযোগী আনিব, যোগদান কৰাব, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাব। আৰু আছে 15 তাৰিখলৈ আকৰ্ষণীয় খেল। কি খেল আছে ধুনীয়াকৈ কৈ দিয়া। আমাৰ কলগছৰ ওপৰত যিটো হাঁহ বান্ধি থোৱা, কলগছত উঠি তেল দিয়া, সেইটো বিশেষ আকৰ্ষণীয় খেল। সেইটো হ'ব। এই চকু বান্ধি হাঁহ এৰি দিয়া, যোনে ধৰিব পাৰে তাৰ হয় উইনাৰ, ই হাঁহ পাব মানে। সেইটো হ'ব। টেকেলি ভঙা হ'ব, মিউজিক চেয়াৰ হ'ব, যিটো চকী খেল, এনেকুৱা ধৰণৰ বহুতখিনি খেল হ'ব আমাৰ থলুৱা যিখিনি। মানে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰিব ন? সকলোৱে পাৰিব। ইয়াতোতো ফিজ নাই নহয়, ফিজৰ কথা নাই। মানে যোনে খেলোঁ বুলি ভাবে আহিব পাৰিব, আহিব এই লণ্ডন ব্ৰিজৰ উপভোগো কৰিব, লগতে খেলতো যোগদান কৰিব। ফ্ৰেণ্ডছ, এই আয়োজকসকলে বহুত কষ্ট কৰি দিন ৰাত একাকাৰ কৰি চাওক। মই এতিয়া ভিডিঅ' বনাইছোঁ দিনত নহয়, ৰাতি এতিয়া 8টা বাজিছে নেকি, 8টা বাজি গ'ল। এই সময়তো মানুহৰ চাওক কি ফূৰ্তি, ধুনীয়াকৈ বিহু মাৰি আছে, ৰাইজে ফূৰ্তি কৰি আছে। আমাৰ ইয়াত তেলাহী গোটেই প্ৰায়খিনি মানুহেই আহিছে। তেলাহী নহয়, প্ৰায়খিনি আঁতৰৰ পৰাও মানুহ আহি ইয়াত চাইছেহি। সঁচাকেই ফ্ৰেণ্ডছ, নামানি নোৱাৰিব। একেবাৰে থলুৱা সামগ্ৰী। এয়া দেখিছে, এইটো নৰা, ধান কাটি যিটো নৰাটো থাকি আহে সেই নৰাটো, আৰু এয়া বাঁহ আৰু এয়া ৰছী। এই বাঁহ, নৰা আৰু এই ৰছীয়ে ব্যৱহাৰ কৰিয়ে এই বস্তুটো বনাইছে। একো বাহিৰা বস্তু ইউজ কৰা নাই, ব্যৱহাৰ কৰা নাই, থলুৱা সামগ্ৰীৰে বনাইছে আমাৰ শিল্পীসকলে। ইমান এটা সুন্দৰ অনুষ্ঠান, ইমান এটা সুন্দৰ বস্তু বনাইছে। চাওক লণ্ডন ব্ৰিজ, য'ত আমি সপোনৰো অগোচৰ। লণ্ডন আমাৰ 99% যাবলৈ একেবাৰে অসমৰ্থ থাকে। এনেকুৱা এটা বস্তু বনাইছে। এইফালে চাওক, ওপৰত মানুহ উঠি আছে, ধুনীয়াকৈ ওপৰত উঠি চাইছোঁ। যদি পাৰোঁ উঠাই দেখাই আছোঁ আপোনালোকক লণ্ডন ব্ৰিজৰ ওপৰ ভাগৰ কেনেকুৱা হ'ব। উঠিছোঁ, চাওক কি ধুনীয়াকৈ বনাইছে। বাঁহ, নৰা আৰু ৰছী। তোমালোকে লাহে লাহে দিবা দেই। কি সুন্দৰকৈ বনাইছে। পোহৰটোৱে অলপ ডিষ্টাৰ্ব দিছে। এইফালে ৰাইজ বেছি উঠিছে নেকি? পজ দি আছে, ফটো চেলফি লৈছে, মজা। বন্ধু ব্ৰিজ, এয়া মইনা বন্ধু, ধুনীয়া। পাছফালে আছে ধুনীয়া। মজা মজা মজা, ধুনীয়া। এইফালে ৰাইজে বহুত পুৰণা গান লগাইছে, মই অকণমান শুনোগে।
ভোগালী যেতিয়া গাত লাগে মানুহৰ মন জয় জয়ময় হয়, মানুহৰ মন উখল মাখল হয়। সেইকাৰণে ৰাইজে পোহৰ ৰাতিকো নেওচি ইমান ধুনীয়াকৈ বিহু গীত গাইছে, বিহু নাচ নাচিছে। লণ্ডন ব্ৰিজৰ তলত আপোনালোকে খালি মিছ নকৰিব, আহিব আজাদৰ পুৰণি গাঁৱত। ৰাজা এষাৰ কৈ দিয়ে, ধুনীয়াকৈ মাতি দিয়ে ৰাইজক। লণ্ডন ব্ৰিজ চাওঁকি পুৰণি গাঁৱত ইয়াৰ পৰা এটা শপত খাওক যে এখন ড্ৰাগছ মুক্ত সংঘ হ'ব। এটা ভাল কথা কৈছে ফ্ৰেণ্ডছ, এই কথাটো লেখত ল'বলগীয়া। এতিয়া লখিমপুৰৰ অসমত ড্ৰাগছটো মানে পুৰা বিয়পি গৈছে। ড্ৰাগছমুক্ত অসমখন কৰিবৰ কাৰণে আমাৰ ইয়াৰ পৰাই পণ ল'বৰ কাৰণে আমাৰ ভাইটিটোৱে কৈছে। সঁচাকৈ আপোনালোকে হৃদয়ংগম কৰক কথাটো, আৰু সঁচাকৈ সেই কৰ্মভাগ কৰিব লাগে, দায়িত্বটো ল'ব লাগে আমি প্ৰত্যেকে। কাৰণ ইমানেই অৰাজক হৈছে, ইমানেই অৰাজক হৈছে, আমাৰ মানুহে সৰুৱে ডাঙৰক চিনিব নোৱাৰা হৈছে। নিচামুক্ত অসম নিচামুক্ত অসম গঢ়াৰ এই বস্তুটো মোৰো মত আছে। এই ভাইটিয়ে ক'লে, ময়ো তাৰ লগতে মিলাইছোঁ। আপোনালোকে নিচামুক্ত এখন অসম কৰিবৰ কাৰণে মন পণ কৰক আৰু আহক লণ্ডন ব্ৰিজ চাওক, এখন লণ্ডন ব্ৰিজ উপভোগ কৰকহি। Thanks for watching. Like,